পৰম শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰেৰণাৰ দ্বিতীয় খণ্ডৰ কাৰ্টুন। কোৱাচোন তোমালোকে 5 পূৰণ 6 সমান 30 হ'লে 3 পূৰণ 10 সমান কিমান হ'ব? মহাশয় 13। ননচেন্স ব্লাডি ফক্স। 3 পূৰণ 10 সমান 13 হয়। প্ৰিয়া, পূৰণ দেউতা মুখস্থ নাই নেকি? মহাশয় 30 হ'ব। ৰাইট আনচাৰ। এতিয়া কোৱাচোন 10টা 3 যোগ কৰিলে কিমান হ'ব? ৰূপম? মহাশয় 40 হ'ব। জধা মূৰ্খ, নেওতা মুখস্থ নাই নেকি? কোৱাচোন ৰূপালী, তুমিয়ে কোৱা। মহাশয় 30 হ'ব। ৰাইট আনচাৰ। মহাশয়, আপুনি যে প্ৰিয়াক ননচেন্স ব্লাডি ফক্স বুলি গালি পাৰিছে যে, তাৰ মানে কিনো? তাৰ মানে হ'ল বেয়া গালি। ইংলিছত ননচেন্স ব্লাডি ফক্স মানে হ'ল বেয়া গালি। এনেকুৱা বেয়া গালি শিক্ষকৰ মুখত শোভা নাপায়। আমাৰে শুনিবলৈ বেয়া লাগে। গতিকে আপোনাৰ মুখত পুনৰ যদি এনেকুৱা গালি শুনিবলৈ পাওঁ, তেন্তে আমি স্কুল ইন্সপেক্টৰক কমপ্লেইন দিবলৈ বাধ্য হ'ম। ঠিক আছে বাৰু, আজিৰ পৰা এনে গালি শুনিবলৈ নোপোৱা। তেতিয়া কিন্তু চিটিকণি এছাৰি ব্যৱহাৰ কৰিম। আগৰ দিনত শিক্ষা চিটিকণি এছাৰিৰ আগত থাকে বুলি কয়, কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীক প্ৰশ্ন নোৱাৰিলে পিটিলেও পৰিয়ালৰ লোকে কমপ্লেইন কৰে। সেইকাৰণে তোমালোকে ঘৰত গৈ স্কুলত পঢ়াখিনি আওৰাবা বা ৰিভাইজ কৰিবা। এতিয়া তোমালোকক মই বাহিৰা কথা কেইটামান সুধিম, বেয়া পাবা নেকি? নেপাওঁ মহাশয়। ময়ো বেয়া নাপাওঁ। ময়ো নেপাওঁ মহাশয়া। প্ৰথমে কোৱা, হোৱাট ইজ হবি? মহাশয়া, এইটো প্ৰশ্নই হ'লনে হোৱাট ইজ হবি? হবি মানে হবি আকৌ। এই ধৰি লওক, তই শিক্ষক হবি, তই ডাক্তৰ হবি ইত্যাদি। মই অসমীয়া ভাষাৰ শব্দ হবিৰ কথা কোৱা নাই। ইংলিছ শব্দ হবিৰ কথাহে কৈছোঁ। মহাশয়া, প্ৰশ্নটো বুজাই দিয়ক। হবি মানে হ'ল তুমি কি কৰি ভাল পোৱা। কোৱাচোন, এতিয়া তোমালোকে প্ৰত্যেকেই কি কৰি ভাল পোৱা? মহাশয়া, মই গান গাই, কবিতা আবৃত্তি কৰি, খেলি ভাল পাওঁ। মহাশয়, মই ছবি আঁকি ভাল পাওঁ। মহাশয়া, মই কিন্তু নৈ, বিল, পথাৰ, পুখুৰীত মাছ ধৰি ভাল পাওঁ। কাৰণ কিয় জানেনে? যেতিয়া পল, জুলুকি, জাকৈ আদি বাঁহৰ সঁজুলিৰে মাছ ধৰি খালৈত ভৰাওঁ, তেতিয়া মোৰ মনটো আমাৰ অসমীয়া বাপতিসাহোন বহাগ বিহুত যেতিয়া ঘৰে ঘৰে হুঁচৰি গাই পদধূলা পেলাই গৃহস্থৰ উন্নতিৰ কাৰণে আশীৰ্বাদ দিওঁ, আৰু গৃহস্থয়ো আমাক যেতিয়া তামোল পাণৰ শৰাই লৈ সেৱা কৰে, তেতিয়া মোৰ মনটো আনন্দেৰে উপচি পৰে। ঠিক তেনেকৈ যেতিয়া মাছেৰে ভৰ্তি খালৈটো দেখিলে বৰ আনন্দ লাগে। বৰ ভাল কথা, বৰ ভাল কথা। প্ৰাঞ্জল, তুমি কোৱাচোন। মহাশয়, মই কিতাপ পঢ়াৰ উপৰিও খেলি ভাল পাওঁ। বাৰু, তোমালোকে কি কৰি ভাল পোৱা জানিলোঁ। এতিয়া কোৱাচোন, হোৱাট ইজ ইয়ৰ এইম, অৰ্থাৎ তোমালোকৰ জীৱনৰ লক্ষ্য কি? মহাশয়া, মানে এম মানে জীৱনৰ লক্ষ্যৰ কথা বুজা নাই নহয়। জীৱনৰ লক্ষ্য মানে হ'ল তোমালোকে শিক্ষা শেষ কৰি কি কৰিবা বা কি কৰিম বুলি ভাবিছা। মই যেনেকৈ বৃত্তি হিচাপে শিক্ষকৰ চাকৰিটো কৰি আছোঁ, আৰু মই প্ৰায় 7ম শ্ৰেণীৰ পৰাই এজন শিক্ষয়িত্ৰী হোৱাৰ লক্ষ্য আগত ৰাখি পঢ়িছিলোঁ। তোমালোকে অহা বছৰ 8 পাবাগৈ। গতিকে এতিয়াৰ পৰাই নিজৰ লক্ষ্য অনুসৰি
পঢ়িব লাগিব। জীৱনৰ লক্ষ্য স্থিৰ কৰি পঢ়িলেহে তোমালোকৰ সপোন পূৰণ হ'ব। কোৱাচোন ৰূপালী, তোমাৰ জীৱনৰ লক্ষ্য কি? মহাশয়া, মোৰ জীৱনৰ লক্ষ্য হ'ল সমাজ সেৱা কাৰ্য কৰা, অৰ্থাৎ এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ সপোন দেখিছোঁ। কিন্তু নেজানো মহাশয়া, মই মোৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিম নে নাই। কাৰণ মোৰ দেউতা এজন সাধাৰণ পকা মিস্ত্ৰী। তাতে মহাশয়া, বজাৰত প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল। দেউতাই কাম কৰি পোৱা টকাৰে সাঁচিবলৈকে নোৱাৰা হ'লো। আকৌ বেমাৰৰ কাৰণেও টকাৰ প্ৰয়োজন হয়। ৰিলেক্স, নাকান্দিবা, ডোণ্ট ৱৰি, চিন্তা নকৰিবা। সময়ৰ লগে লগে সকলো সলনি হ'ব। এতিয়া শুনা, একোজন শিক্ষক হ'বলৈ আৰ্টছ, কমাৰ্চ, ছায়েন্স তিনিওটা শাখাৰ যিকোনো এটাত অধ্যয়ন কৰিলেই শিক্ষক বৃত্তিত নিয়োজিত হ'ব পাৰিবা। ইয়াৰ উপৰিও একোজন শিক্ষক হ'বলৈ বৰ্তমান DLED বা BEd ট্ৰেইনিঙৰ প্ৰয়োজন। কিন্তু ৰূপালী, তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে ছায়েন্স বিভাগত 11 আৰু 12 উত্তীৰ্ণ হোৱাৰ পিছত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। মই কিন্তু নগাঁৱৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ দৰে নিজৰ জীৱন আহুতি দিব পাৰিম দেশৰ কাৰণে। ভৱিষ্যত মোৰ সপোন হ'ল সুদক্ষ আৰু বীৰ সৈনিক হোৱা। ভেৰি গুড, বৰ ভাল কথা। তেন্তে তুমি এতিয়াৰ পৰাই মৰ্ণিং আৰু ইভিনিঙত দৌৰ প্ৰেক্টিছ কৰাটো প্ৰয়োজন। লগতে হাই জাম্প, লং জাম্প ঘৰতে প্ৰেক্টিছ কৰিবা। সৈনিকৰ কাৰণে 10 বা 12 উত্তীৰ্ণ হ'লেই হ'ব। কিন্তু তুমি যদি ইঞ্জিনিয়াৰিং লাইনত যোৱা তেতিয়াহ'লে ছায়েন্সত 50% মেথছত পাব লাগিব। লগতে মেডিকেল টেষ্ট পাছ কৰিব লাগিব। গতিকে এতিয়াৰ পৰাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে পৰিশ্ৰম কৰিব লাগিব পঢ়াৰ ক্ষেত্ৰত। প্ৰিয়া, তুমি কোৱাচোন, তোমাৰ ভৱিষ্যত এইম কি ৰাখিছা? মহাশয়া, মোৰ জীৱনৰ লক্ষ্য হ'ল এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ। তেতিয়াহ'লে তুমি যিকোনো শাখা অৰ্থাৎ ছায়েন্স, কমাৰ্চ, আৰ্টছত অধ্যয়ন কৰিব লাগিব। ইণ্টাৰভিউত পাছ কৰাৰ উপৰিও DLED বা BEd এক্সট্ৰাকৈ পঢ়িব লাগিব। কিন্তু BSc, BCom, BA বা MSc, MCom, MA সুখ্যাতিৰে উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ তোমাৰ পাৰ্চেণ্টেজ বেছি হ'ব লাগিব। প্ৰাঞ্জল, তুমি কোৱাচোন, তোমাৰ জীৱনৰ লক্ষ্য কি? মহাশয়, এতিয়ালৈকে ভবা নাই। আচলতে মহাশয়, মোৰ জীৱনৰ লক্ষ্য কি স্থিৰ হ'ব মোৰ পাৰ্চেণ্টেজৰ ওপৰত গতিকে মহাশয় এতিয়া ভবা নাই। চোৱা প্ৰাঞ্জল, তোমাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ এইটোৱেই এটা উত্তম সময়। তুমি তোমাৰ এই অনুসৰি ক্লাছৰ কিতাপ পঢ়িব লাগিব। আৰু এই অনুসৰি তুমি ভৱিষ্যত আৰ্টছ, কমাৰ্চ, ছায়েন্স শাখাত পঢ়িব লাগিব। ইঞ্জিনিয়াৰ, ৱেল্ডাৰ, ফাৰ্মাচিষ্ট, লেবৰেটৰী, বেংক মেনেজাৰ, টি গাৰ্ডেন মেনেজাৰ, পাইলট, এয়াৰ হোষ্টেছ, প্ৰফেচৰ আদি বহুতো বৃত্তি আছে। মহাশয়, টি গাৰ্ডেন মেনেজাৰ পঢ়িবলৈ কি পঢ়িব লাগিবনো? তুমি ছায়েন্সত পঢ়িব লাগিব আৰু BSc পাছ কৰিব লাগিব। তাৰপিছত টি মেনেজমেণ্ট পঢ়িব লাগিব। মহাশয়, টি মেনেজমেণ্ট ক'ত পঢ়িব লাগিব? প্ৰাঞ্জল, মোক তুমি জেন্স পাইছা নেকি? বাৰে বাৰে মহাশয় মহাশয় কৈ আছা যে? মহাশয়াহে ক'ব লাগে। চৰি মহাশয়া। হ'ব বাৰু। টি মেনেজমেণ্ট পঢ়িবলৈ হ'লে আমাৰ অসমৰ যোৰহাট জিলাৰ টুকলাইত চাহ গৱেষণা কেন্দ্ৰ অন্যতম। আছাম ইউনিভাৰ্চিটি, দাৰ্জিলিং টি ৰিচাৰ্চ চেণ্টাৰ আদিত এপ্লাই কৰিলে টি মেনেজমেণ্ট প্ৰশিক্ষণ ল'ব পাৰিবা। মহাশয়া, টি মেনেজমেণ্ট পঢ়িবলৈ কিমান টকা লাগিবনো? সেই কথাটো অৱশ্যে মই জ্ঞাত নহয়।
তুমি আজিকালি গুগলতে চাৰ্চ কৰিলে জানিব পাৰিবা টি মেনেজমেণ্ট ট্ৰেইনিং কিমান টকা ব্যয় হ'ব। বৰ্তমান এণ্ড্ৰইড মোবাইলতে সকলো কাৰ্য সম্পাদন কৰিব পৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰবিলাকে একোটাকৈ এপ প্ৰস্তুত কৰি উলিয়াইছে, যেনে গুগল পে', ইনষ্টাগ্ৰাম, গেম, হোৱাটছএপ, ভিডমেট আদি। এতিয়া শুনা, মানুহৰ মন মগজু বুদ্ধি বিকাশ হোৱাৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত হোৱাৰ ফলস্বৰূপে আমি ইণ্টাৰনেট, ফেচবুক, ইউটিউবৰ মাধ্যমেৰে সমগ্ৰ পৃথিৱীৰ লগত যোগাযোগ কৰিব পাৰিছোঁ। মহাশয়া, ছফ্টৱেৰ ইঞ্জিনিয়াৰ মানেনো কি? ছফ্টৱেৰ ইঞ্জিনিয়াৰ মানে হ'ল কম্পিউটাৰ বা এণ্ড্ৰইড মোবাইলত কাৰ্য সম্পাদন কৰিবলৈ কিছুমান প্ৰগ্ৰাম প্ৰস্তুত কৰে, য'ত আমি আৰ্টিকল টাইপ, ফটো প্ৰিণ্ট, বুক টাইপ, নিউজ পেপাৰ টাইপ আদি কামবিলাক সমাধান কৰিব পাৰোঁ। কম্পিউটাৰ ছফ্টৱেৰ হ'ল মাইক্ৰ'ছফ্ট অফিচ, ফটোশ্বপ, এডব পেজমেকাৰ, কৰেল ড্ৰ', জাভা আদি। আনহাতে বৰ্তমান এণ্ড্ৰইড মোবাইলত কম্পিউটাৰত ছফ্টৱেৰ প্ৰস্তুত কৰা ইঞ্জিনিয়াৰবিলাকেই একোটা এপ প্ৰস্তুত কৰি উলিয়াইছে, যেনে গুগল পে', গেম এপ, গুগল মিট, ইনষ্টাগ্ৰাম, ভিডমেট, ফ্লিপকাৰ্ট আদি। আৰু এই ছফ্টৱেৰ বা এপ প্ৰস্তুত কৰা ব্যক্তিগৰাকীয়ে হ'ল ছফ্টৱেৰ ইঞ্জিনিয়াৰ। বুজিলানে? মহাশয়া, আজি আমাৰ ক্লাছত বহুত ভাল লাগিল। আমি আজি ক্লাছৰ কিতাপৰ বাহিৰেও বহুত জ্ঞান পালোঁ আপোনাৰ পৰা। আপোনালৈ মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ মহাশয়া। ৰূপালী, কেৱল ধন্যবাদ দিলেই নহ'ব, তুমি গান গাই ভাল পোৱা নহয়, সেইকাৰণে তুমি এটি সুন্দৰ গীত গাই শুনাব লাগিব, নহয় জানো প্ৰাঞ্জল, প্ৰিয়া, ৰূপম? হয় হয় মহাশয়া, আপুনি ঠিকে কৈছে। অ'কে মহাশয়া, গাওঁ বাৰু।
বহুত সুন্দৰ লাগিল তোমাৰ গীতটো। পিছে গীতটোৰ কথা আৰু সুৰ কাৰ? নিৰাজিতা কোঁৱৰ চুতীয়া বাইদেউ। গীতৰ কথা আৰু সুৰো অতি সুন্দৰ। মহাশয়া বেল মাৰিলে। ঠিক আছে বাৰু, আজিলৈ বিদায়। প্ৰেৰণাৰ দ্বিতীয় খণ্ড চাই কেনে পালে? যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।